হেল্ল' এভৰিৱান, আজি মিনি ব্লগটো ধাৰাসাৰ বৰষুণেৰে আৰম্ভ কৰি দিছোঁ নে কি কয়। এইয়া দেখিছেই ন, ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ দিছে, প্ৰায় 5টামান বাজিছেহে। তো বৰষুণটো দিয়া দেখি মই খিৰিকী দৰজা চব খুলি দিছোঁ, লগতে বতাহ এজাকো মাৰি আছে, বহুত ঠাণ্ডা, চব ভাল লাগিছে। কিন্তু বৰষুণটো দেখি লাগিলে আজি দিনটো গেলিলে, কাৰণ ঘৰতে সোমাই থাকিব লাগিব আৰু ঘৰটো ভালকৈ মুচিবও নোৱাৰি, বোকা বোকা হয় সোনকালে নুশুকাই কাৰণে। আৰু এইফালে ততও বহি আছে মোৰ লগত কাপোৰ টানি টানি, আৰু এইটো ছাইডৰ পৰাও দেখুৱাই দিছোঁ, দেখিছেই ন বৰষুণ। কি কৰিম কি নকৰোঁ লাগিলে, সেইকাৰণে বিছনা চিছনা পাৰি এইফালে মই ভাবিলোঁ অকণমান আইচ ডিপিং কৰি লওঁ। তো এইটো বহুত ভাল হয় পিম্পলছৰ কাৰণে, পাফিনেছৰ কাৰণে, ৰিংকলছ আৰু যি প্ৰব্লেম আছে ফেচত, চবৰ কাৰণে ভাল। মই কেইদিনমানৰ পৰা কৰিব ধৰিছোঁ কাৰণ মোৰ পিম্পলছ ওলাইছে, হোৱা শ্বেডিউলটো গণ্ডগোল হৈ আছে কাৰণে। আপোনালোকেও কৰিব পাৰে, ঘৰত থকা বস্তুৱেই আৰু আইচে কাৰণ নাথাকে, আইচ আৰু পানী। তাৰপিছত সেয়া কৰি মই ঘৰটো সাৰি লৈছোঁ, আৰু ব্ৰেকফাষ্ট একো কৰা নাছিলোঁ, সেইকাৰণে ডাইৰেক্ট লাঞ্চ কৰিছোঁ গৰম গৰম এফালে, একদম নৰ্মেল আৰু দেখিছেই। তাৰপিছত বৰষুণটো ৰখিলে, সেইকাৰণে গাটো ধুই অকণমান ওলাই আহিলোঁ। আজিলৈ আহিছোঁ, বাই।